উৰিয়ামঘাটৰ উচ্ছেদক লৈ এতিয়া প্ৰতিটো প্ৰান্ততে তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰিছে। ৰেংমা বনাঞ্চলত কেনেদৰে উচ্ছেদ অভিযান চলাবলৈ তৎপৰ হৈ পৰিছে প্ৰশাসন আৰু বৰ্তমান সময়ত কি পৰিস্থিতি বিৰাজ কৰিছে, সন্দেহজনক লোক তাৰ পৰা যে আঁতৰি আহিছে, সেই সকলোবোৰ তথ্যক লৈ বিভিন্ন দল সংগঠনেও কৰিছে মন্তব্য। স্থানীয় ৰাইজে কি ক'ব বিচাৰে, দল সংগঠনে কি ক'ব বিচাৰে, আগবঢ়াইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে ৰেংমা দয়াং সংৰক্ষিত বনাঞ্চলত উচ্ছেদ প্ৰক্ৰিয়া অভিযান আৰম্ভ কৰাৰ লগে লগেই ইয়াত বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে জৰীপ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে আজি যোৱা 2টা দিনৰ পৰা আমি দেখিবলৈ পাইছোঁ যে ইয়াৰ পৰা টালি টোপোলা বান্ধি ইতিমধ্যে ইয়াৰ পৰা যোৱাৰ এটা আৰম্ভ কৰিছে। ইয়াৰ পৰা এটা কথা স্পষ্টভাৱে প্ৰতিপন্ন হয় যে তেওঁলোকে আচলতে বেদখলকাৰী আছিলে, ইয়াত বেদখল কৰি দীৰ্ঘ সময় এই সময়ত বেদখল কৰি আছিলে। ইয়াৰ পৰা যিসকলোকে বেদখলকাৰীসকলে ডিং মৈৰাবাৰী আদি অঞ্চললৈ উভতি যাব, আচলতে তাতো তেওঁলোকে বেদখল কৰিব। সেইকাৰণে গোটেই প্ৰক্ৰিয়াটো যাতে প্ৰশাসনে এটা তীক্ষ্ণ দৃষ্টি ৰাখি এই লোকসকলক যাতে বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। এতিয়া দেখা পোৱা গৈছে যে বহু লোকে নিশা যাবলৈ আৰম্ভ কৰিছে। এইসকল যদি ওচৰ আকৌ ক'ৰবাত বসতি লৈ ল'ব নোৱাৰে, তাৰ ব্যৱস্থা কি দাবী জনাব? হয়, প্ৰশাসনে যাতে এই বেদখলকাৰী লোকসকল যাতে পুনৰ ইয়াত উভতি আহিব নোৱাৰে আৰু এই অসমৰ বা অন্যান্য ৰাজ্যখনৰ অন্যান্য জিলাত যাতে তেওঁলোকে বসতি স্থাপন কৰিব নোৱাৰে আৰু সংৰক্ষিত বনাঞ্চলবিলাকত তেওঁলোকৰ এটা চকু থাকিব। যিহেতু তেওঁলোকৰ বেদখলকাৰী, তেওঁলোকৰ লক্ষ্যটোৱে হৈছে নৈপৰীয়া অঞ্চলবিলাকৰ সংৰক্ষিত বনাঞ্চলবিলাক তেওঁলোকে কৌশলে কেনেদৰে তেওঁলোকে বেদখল কৰিব পাৰে, তাৰ কাৰণে যাতে প্ৰশাসনে চৰকাৰে এই বিষয়ে গোটেই তীক্ষ্ণ দৃষ্টি ৰাখি এই লোকসকলক যাতে ইয়াৰ পৰা বিতৰণ কৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী ঘোষণাৰ পিছত আচলতে ছাৰ্ভে টিমে আচলতে এই যোৱা 4টা দিন আচলতে জৰীপ কাৰ্য সমাপন কৰিলে। তাৰপিছত আচলতে একাংশ ব্যক্তিয়ে তেখেতলোকে ইয়াৰ পৰা যাবলৈ আমি যোৱাৰ দেখা পোৱা গৈছে, কিন্তু আচলতে সেয়াতে ক্ষান্ত নাথাকি চৰকাৰে আচলতে অতি শীঘ্ৰে জৰীপৰ পাছতে আছে যিখিনি যাৱতীয় কাৰ্যকৰী কৰিবলৈ আছে, আচলতে তেখেতলোকক অবৈধ বিদেশীসকলক আচলতে উচ্ছেদ কৰিবৰ বাবে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আচলতে তেখেতলোকে জৰীপৰ কাৰ্যৰ পিছতে আচলতে তেখেতলোকে ক্ষান্ত নাথাকি চৰকাৰখনে খুব তৎকালভাৱে সেইসকল ব্যক্তিক উচ্ছেদ কৰিবৰ বাবে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। আমি দেখা পোৱা গৈছে কালি আজি আমি তাত আমি নিজেই স্বচক্ষুৰে দেখিছোঁ যিসকল ব্যক্তি তাত আচলতে তেখেতলোকক সোধা পোছা কৰা গৈছিল, তেখেতলোকে তেতিয়া বক্তব্য ৰাখিছিল যে আমি ধিং ৰূপহী বতৰৰ পৰা আহি তেখেতলোকে বসতি স্থাপন কৰিছে। এই বসতি স্থাপন কৰি তেখেতলোকে এনেকুৱা বৃহৎ তামোল বাৰী স্থাপন কৰিছে যিসকল বাকী বাৰী আচলতে খিলঞ্জীয়া হাতত নাই, কিন্তু অবৈধ ব্যক্তিসকলৰ হাতত আছে। আচলতে অসম চৰকাৰক আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি তৎকালীনভাৱে এইসকল ব্যক্তিক উচ্ছেদ কৰি আচলতে এইসকল ব্যক্তিক ইয়াৰ পৰা স্থানান্তৰ কৰিবৰ বাবে ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা স্পষ্ট কৰিলে যে উৰিয়ামঘাট সীমান্ত অঞ্চলত যি অবৈধ বেদখলকাৰী আছে তেওঁলোকক উচ্ছেদ কৰা হ'ব, আৰু তাৰ পৰিপ্ৰেক্ষিতত ইয়াত বিভিন্ন ধৰণৰ আচলতে বহু সংখ্যক গাঁৱত এই উচ্ছেদ অভিযানৰ বাবে যি প্ৰাৰম্ভিক প্ৰস্তুতি চলোৱা হ'ল আৰু ইয়াত জৰীপ কৰা হ'ল। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি কালি আৰু আজিৰ পৰা আমি দেখিছোঁ যে বহু বেদখলকাৰীয়ে কিন্তু ইয়াৰ পৰা টাইল টোপোলা বান্ধি যেনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা অভিযোগ কৰিছিলে যে তেওঁলোক ধিং ৰূপহী নগাঁও বা বিভিন্ন ধৰণৰ যেনেকৈ গৰুসুঁতিত উচ্ছেদ অভিযান হ'ল, গৰুসুঁতিৰ উচ্ছেদিত লোকসকলো আহি ইয়াত বাহৰ পাতিছিলেহি, সেই লোকসকল যে ইয়াৰ পৰা পলাবলৈ চেষ্টা কৰিছে বা তেওঁলোক যে ইয়াৰ পৰা আঁতৰি গৈছে, এই কথাটোৱে প্ৰমাণ কৰিছে যে উৰিয়ামঘাটৰ এই সীমান্ত অঞ্চলত যে অত্যাধিকভাৱে যি বেদখলকাৰী আছে সেই বেদখলকাৰী এটা আগ্ৰাসী মনোভাৱ লৈ পেলাই তেওঁলোকে ইয়াত বসবাস কৰি আছিলে। আৰু যেতিয়াই তেখেতসকলে উচ্ছেদৰ বাতৰি পালে, যেতিয়াই তেখেতসকলে উচ্ছেদৰ নামত যেনেদৰে আমাৰ জৰীপ চলিলে, তেওঁলোকে ইয়াৰ পৰা পলাবলৈ বা ইয়াৰ পৰা টালি টোপোলা বান্ধি তেওঁলোকে নগাঁও ধিং ৰূপহী এই অঞ্চলসমূহলৈ যাবলৈ আচলতে প্ৰচেষ্টা চলাই আছে। এতিয়া কথাটো হ'ল যে যিসমূহ লোক ইয়াৰ পৰা আঁতৰি গৈছে ঠিক আছে, কিন্তু যিসমূহ লোক ইয়াত আঁতৰি যোৱা নাই তেওঁলোকৰ ওপৰত উচ্ছেদৰ যিটো এটা যি পৰ্যায়, সেই পৰ্যায়টো অতি শীঘ্ৰে আচলতে উচ্ছেদ কৰিব লাগে। আৰু ইয়াৰ সমান্তৰালভাৱে তেওঁলোকৰ যি এই হাজাৰ হাজাৰ বিঘাত আচলতে তামোলৰ বাৰী বা বিভিন্ন ধৰণৰ যি অবৈধভাৱে ব্যৱসায় কৰি তোলা চুপাৰী বা আটাইতকৈ ডাঙৰ কথা তেওঁলোকে ইয়াত যে শিলৰ ওপৰত বহি যি শিলৰ এটা মাফিয়া ৰাজ চলাই আছে, শিলৰ এটা যে চিণ্ডিকেট চলাই আছে, এই গোটেইখিনিৰ ওপৰত এটা কণ্ট্ৰল আনিব লাগে আৰু এখেতসকলক ইয়াৰ পৰা উচ্ছেদ কৰি আৰু ইয়াৰ যি প্ৰাকৃতিক যি ভাৰসাম্যতা আছে এই ভাৰসাম্যতা ৰক্ষা কৰিব লাগে। ইয়াত বনাঞ্চল যিহেতু আছিলে, বনাঞ্চলসমূহত গছ গছনি ৰোপণ কৰিব লাগে, প্ৰাকৃতিক সৌন্দৰ্যতা ৰক্ষা কৰিব লাগে। আৰু সময়ে সময়ে আমি দেখোঁ যে ইয়াৰ নগাৰ যিটো এটা আগ্ৰাসী মনোভাৱ থাকে, তাৰ কাৰণে যাতে খিলঞ্জীয়া যুৱক যুৱতীসকলক তাত কিবা কৃষি কৰ্মৰ যোগেদি সংস্থাপন কৰি এই যে আমাৰ যিখিনি ভূমি আছে সেই ভূমিখিনি নগাই যাতে আকৌ আগ্ৰাসী মনোভাৱেৰে আগ্ৰাসন কৰিব নোৱাৰে, তাৰ ওপৰতো এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই ইয়াত আচলতে বন বিষয়াৰ উচ্চপদস্থ বিষয়াসকলে যেতিয়া ইয়াত জৰীপ আৰম্ভ কৰিলে, তেতিয়াৰ পৰা আচলতে মানুহ ইতিমধ্যে ইয়াৰ পৰা পলাবলৈ আৰম্ভ কৰিছে। টালি টোপোলা বান্ধি আচলতে ইয়াৰ পৰা গৈ আছে। আমি আচলতে অসম চৰকাৰে যিটো হিচাপত তেখেতলোকে আচলতে নিৰ্দেশ প্ৰেৰণ কৰিছিলে,
এতিয়া আচলতে তেখেতলোকে ইয়াত থাকিবলৈ এটা সাহস কৰা নাই, যিহেতু তেখেতলোকে আগতেই অৱগত কৰিছে যে নগাঁও, ধিং, ৰূপহী আদিত তেওঁলোকৰ ভোট অধিকাৰ আছে। আৰু ইয়াত আচলতে বিধানসভাই হওক বা আঞ্চলিক পঞ্চায়তৰেই হওক, সেই ভোট হ'লে তেতিয়া তেখেতলোকে ইয়াত এটাও নাথাকে, মানুহ জনশূন্য হৈ যায়। আৰু লগে লগে আমি এটা ক'ব বিচাৰিছোঁ, আমাৰ ইয়াত যিসকলে খেতি কৰি বিভিন্ন আমাৰ যিবিলাক আমাৰ এলেকা, সামাজিক বনানীকৰণৰ এলেকা, এই এলেকাসমূহ তেখেতলোকে বেদখল কৰিলে। বেদখল কৰি আচলতে তাৰ আগতে দৈয়াং সিপাৰে আচলতে নাগালেণ্ডত তেখেতলোকে খেতি কৰে, খেতি কৰি ইয়ালৈ আহি যায়। কিন্তু এতিয়া যিহেতু অসমৰ বন বিভাগৰ এতিয়া জৰী চলি আছে, এই জৰী হোৱা টাইমতে একাংশ গুচি গৈছে গাড়ীত টালি টোপোলা বান্ধি নগাঁও, ধিং অঞ্চল, নতুবা এইটো ৰূপহী অঞ্চল, সেই অঞ্চললৈ। কিন্তু একাংশ গুচি গৈছে নাও পাৰ হৈ আচলতে আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ কাষতে আচলতে খেতি কৰে তেখেতলোকে, সেই তালৈ গুচি গৈছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক এটাই দাবী জনাইছোঁ, যিসকলে ইতিমধ্যে তেখেতলোকে অবৈধ গুচি গৈছে, কিন্তু আৰু একাংশ মানুহ আৰু বহুতো মানুহ আছে ইয়াত যিসকলে এতিয়াও থিতাপি লৈ আছে। আৰু এই অবৈধ লোকসকলক আমাৰ যি সামাজিক বনানীকৰণ এলেকা, লগতে দৈয়াঙৰ যিবিলাক প্ৰাকৃতিক পৰিৱেশ নষ্ট কৰি যিসকলে দৈয়াঙৰ যিবিলাক আমাৰ গৰাখহনীয়া গৰাৰ যিবিলাকত আশ্ৰয় লৈ আছে, এইসকলক অতি শীঘ্ৰে আচলতে বেদখল মুক্ত কৰিব লাগে। এই অবৈধ লোকসকল ইয়াত থাকিলে আমাৰ খিলঞ্জীয়াৰ সৰ্বতোপ্ৰকাৰে আমাৰ অধিকাৰ খৰ্ব হ'ব। আৰু আমাৰ আচলতে খিলঞ্জীয়া যিসকল আছে, খিলঞ্জীয়া গাঁওসমূহত আচলতে আগ্ৰাসন চলিছে, সকলোৱে গম পায়। সামাজিকভাৱে আগ্ৰাসন চলিছে, সাংস্কৃতিকভাৱে চলিছে, ভাষিক আমাৰ যিহেতু আমাৰ অসমীয়াৰ যিটো ভাষা, এই ভাষাক আচলতে তেওঁলোকে আগ্ৰাসন কৰিবলৈ আৰম্ভ কৰি দিছে। গতিকে আমি টাই আহোম ছাত্ৰ সন্থা আৰু খিলঞ্জীয়া আক্ৰমণে এটাই দাবী জনাওঁ, অতি সোনকালে এই যি আমাৰ অসম চৰকাৰে যি নিৰ্দেশ প্ৰেৰণ কৰিলে, এই অঞ্চলটো যাতে যিবিলাক আমাৰ সামাজিক বনানীকৰণ এলেকা আছে, আমাৰ বনভূমি আছে, সংৰক্ষিত বনভূমি আছে, এই বনভূমিত যিসকলে অবৈধভাৱে বেদখল কৰি আছে, অতি সোনকালে এইসকলক উচ্ছেদ কৰি ইয়াৰ পৰা বিতাড়িত কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু তেখেতলোকক কোনো কাৰণতে অসমত ঠাই দিব নালাগে আৰু কোনো কাৰণতে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব নালাগে। এই আমি টাই আহোম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা দাবী জনাইছোঁ। আৰু এইসকলে যাতে যিসকলে পলাইছে, কিন্তু এই যদি আমাৰ অভেকশ্যন বা উচ্ছেদ নচলে, কিন্তু আকৌ তেখেতলোকে ঘূৰি আহি পেলাই নগাঁও আৰু ধিং অঞ্চলৰ পৰা ঘূৰি আহি পুনৰ থিতাপি ল'ব, পুনৰ যিবিলাক তামোল বাৰী আছে, ঘৰ আছে, এই ঘৰবিলাকত থিতাপি ল'বহি। গতিকে আমি এটাই কৈছোঁ, যিসকল আমাৰ মুখ্যমন্ত্ৰী, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যি নিৰ্দেশ প্ৰেৰণ কৰিলে, এই নিৰ্দেশ যাতে আখৰে আখৰে পালন হয় আৰু কোনো কাৰণতে যাতে এই উচ্ছেদ স্থবিৰ নহয়, তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ। আৰু আমাৰ স্থানীয় যিজন আমাৰ বিধায়ক আছে, তেখেতো এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে, তেখেতো যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। আমি তেখেতকো অনুৰোধ জনাইছোঁ। গতিকে আমি এটাই বিচাৰিছোঁ, এই অঞ্চলত উচ্ছেদ হ'ব লাগে। আৰু উচ্ছেদ হ'লে আমাৰ খিলঞ্জীয়াসকলৰ প্ৰভুত্ব আচলতে ৰক্ষা হ'ব। আমি খিলঞ্জীয়াৰ আচলতে আমাৰ এই উচ্ছেদৰ স্থলীৰ লগতে লাগি থকা যিবিলাক আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ গাঁও আছে, এই ভূমিপুত্ৰ গাঁও যাতে কোনো ধৰণৰ ক্ষয় ক্ষতি হ'ব নোৱাৰে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ।